Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি সমগ্ৰ শিক্ষা মাজুলীৰ অধীনত মাজুলীত থকা নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় ৰেসিডেন্সিয়েল স্কুল এণ্ড গাৰ্লছ হোষ্টেল আণ্ডাৰ সমগ্ৰ শিক্ষা মাজুলী এই বিদ্যালয় বা এই গাৰ্লছ হোষ্টেলত খালী হোৱা কিছু সংখ্যক টিচাৰৰ ভেকেন্সি এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে প্ৰথমতে আছে নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় ৰেসিডেন্সিয়েল স্কুল ফৰ বয়জ। ইয়াতে প্ৰথমতে আছে এছিষ্টেণ্ট টিচাৰ ছায়েন্স আৰু মেথছৰ ভেকেন্সি 3টা আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ কোৱালিফাইড ইন টেট আপাৰ প্ৰাইমাৰী মেথ ছায়েন্স কেটেগৰী। মেথ ছায়েন্স কেটেগৰীত UP টেট পাছ কৰা হ'ব লাগিব। তাৰপিছত যিসকলৰ BEd আৰু DLEd আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব, আৰু টিচিং এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব। দৰমহা 22,000 টকা। তাৰপিছত এছিষ্টেণ্ট টিচাৰ ইংলিছৰ এটা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ ইংলিছ এজ মেজৰ ছাবজেক্ট এণ্ড কোৱালিফাইড ইন টেট আপাৰ প্ৰাইমাৰী ছ'চিয়েল ছায়েন্স। বাকীখিনি একে, BEd DLEd লাগিবই, আৰু এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব গোটেইকেইটা পোষ্টত। দৰমহা 22,000 টকা। তাৰপিছত এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ দুটা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰ্টছ অৰ ছায়েন্স গ্ৰেজুৱেট ইন আৰ্টছ উইথ কোৱালিফাইড ইন টেট আপাৰ প্ৰাইমাৰী ছ'চিয়েল ছায়েন্স, তাৰ লগতে BEd DLEd আৰু এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল। দৰমহা 22,000 টকা। এছিষ্টেণ্ট টিচাৰ হিন্দী এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইন আৰ্টছ উইথ হিন্দী এজ ছাবজেক্ট ইন ডিগ্ৰী লেভেল এণ্ড কোৱালিফাইড ইন টেট আপাৰ প্ৰাইমাৰী ছ'চিয়েল ছায়েন্স। দৰমহা 22,000 টকা। তো এইকেইটা আছে নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয়ত ৰেসিডেন্সিয়েল স্কুল ফৰ বয়জ। ইয়াতে এইকেইটা টিচাৰৰ ভেকেন্সি আছে। নেক্সট, নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় গাৰ্লছ হোষ্টেল। গাৰ্লছ হোষ্টেলৰ কাৰণে এটা ভেকেন্সি আছে, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ। তাৰপিছত পোষ্টটো ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে এটা ভেকেন্সি, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰ্টছ উইথ আপাৰ প্ৰাইমাৰী টেট। তাৰপিছত BEd DLEd এইবিলাক লাগিব। দৰমহা 18,000 টকা। আৰু বয়সৰ সীমাটো আছে 18 পৰা 45। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশ্যন প্ৰিপেয়াৰ কৰিব লাগিব। নেম অফ পোষ্ট, নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ এই ফৰ্মেটত ফিল আপ কৰি পেলাই, তাৰ লগত ফটো দি পেলাই, চেল্ফ এটাষ্টেড ডকুমেণ্টছ দি পেলাই এপ্লাই কৰিব লাগিব। অহা 4 ডিচেম্বৰৰ ভিতৰত। এপ্লাই কৰা জেগাটো হৈছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা মাজুলী, অন অৰ বিফৰ 4 ডিচেম্বৰ 2025। 4 ডিচেম্বৰ 2025 ভিতৰত এপ্লাই কৰিব লাগিব। তাৰপিছত যিসকলক শ্বৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন অহা 8 ডিচেম্বৰত পাব্লিছ কৰা হ'ব। আৰু অফিচ অফ দ্য ডিষ্ট্ৰিক্ট আৰু সেইদিনাখনে গম পাব ডেট এণ্ড ভেনু ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ইণ্টাৰভিউ বা ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইদিনাখনে গম পাব। আৰু DMC সমগ্ৰ শিক্ষা মাজুলীৰ যি নটিছ বৰ্ড আছে তাতে এই ইনফৰমেশ্যনখিনি পাব। গতিকে আজিৰ এই ভিডিঅ'ত এই আপডেটটো জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।